আজি মই আছোঁ গোলাঘাট নগৰীয়া সংসদ শিশু উন্নয়ন প্ৰকল্প টেনপুৰ 23 নং অংগনবাড়ী কেন্দ্ৰ ৱাৰ্ড নং 3 ৰাষ্ট্ৰীয় পোষণ মাহৰ সৈতে সংগতি ৰাখি সপ্তম ৰাজ্যিক পোষণ মাহ উদযাপন কৰা হৈছে। এইফালে বাইদেউসকলে জাতীয় সংগীতেৰে আৰম্ভ কৰিছে। এগৰাকী মাতৃ হিচাপে মোক ইয়াত নিমন্ত্ৰণ কৰিছে। লগতে কেনেকৈ উদযাপন কৰা হয় আপোনালোককো দেখাম। এইফালে চাওকচোন কিমান ধুনীয়াকৈ সজাই থৈছে। প্ৰতিখন চেণ্টাৰৰ বাইদেউসকলে নিজ হাতেৰে বনাই এনেকৈ লৈ আনিছে আৰু মাতৃসকলক দেখুৱাইছে কেনেকৈ সৰু ল'ৰা ছোৱালীক কোনটো বস্তু বনাই খুৱাব লাগে। এইফালে বাইদেউসকলেও থিয় হৈ আছে। এয়া বহি আছে কেইজনীমান বাইদেউ। লগতে এইফালে চাওকচোন ঔটেঙা, নেমু, কাচকল, আমলখি আৰু কৰ্দৈ, লগতে কল পচলা, নৰসিংহ পাত, মধুসোলেং আৰু বহুতো বস্তু আছে। এতিয়া মই ভিতৰলৈ সোমাই আহিলোঁ। এইফালে আছে ছুপাৰভাইজাৰ, লগতে ছাৰ আৰু বাইদেউ এগৰাকী আছে। এখনি সভা আহ্বান কৰিছোঁ আৰু ইয়াৰ উদ্দেশ্যটো হৈছে যে আমাৰ যিসকল কণ উঠি অহা আমাৰ শিশু আছে তেওঁলোকে আচলতে কেনেকুৱা খাদ্য তেওঁলোকৰ বাবে প্ৰয়োজন, কি খাদ্য খালে তেওঁলোকে তেওঁলোকৰ বৃদ্ধি আৰু বিকাশত সহায় হ'ব, তাৰ বাবে এখনি সৰুকৈ প্ৰদৰ্শনীও ইয়াত ব্যৱস্থা কৰা হৈছে আৰু সেইকাৰণে আমি ইয়াতে সকলোখিনি আজি সমবেত হৈছোঁ। এতিয়া আমাৰ উদ্দেশ্য হৈছে যে আমাৰ যিসকল শিশু আছে সেই শিশুসকলৰ মাজৰ পৰা আমি পুষ্টিহীনতা দূৰ কৰা, এয়াই হৈছে আমাৰ প্ৰধান উদ্দেশ্য। আৰু আমাৰ যিসকল কিশোৰী আছে সেই কিশোৰীসকলৰ মাজৰ পৰা আমি পুষ্টিহীনতা দূৰ কৰিব লাগিব। যিহেতু এগৰাকী কিশোৰী ভৱিষ্যতৰ এগৰাকী মাতৃ, গতিকে আমি কিশোৰী অৱস্থাৰ পৰাই যদি তেওঁলোকৰ পুষ্টিহীনতা দূৰ কৰিব পাৰোঁ তেতিয়াহ'লে ভৱিষ্যতে কি হ'ব, আমাৰ যিবোৰ আহিব লগা প্ৰজন্ম আছে সেই প্ৰজন্মৰ পৰা আমি আচলতে পুষ্টিহীনতা দূৰ কৰিব পাৰিম। কথাটো এনেকুৱা ধৰণৰ যে যেতিয়া এগৰাকী পুষ্টিহীনতা ভুগি থাকে তেতিয়াহ'লে তেওঁ কি হয় যে বয়স অনুযায়ী তেওঁৰ ওজন বা বৃদ্ধি নহয় আৰু তাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিয়ে। খুব সোনকালে তেওঁলোকৰ ইমিউনিটি কম থাকে বাবে খুব সোনকালে সঘনাই তেওঁলোকে বেমাৰত পৰে। গতিকে আমি শিশুসকলৰ খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগিব। এনেকুৱা ধৰণৰ খাদ্য গ্ৰহণ কৰিলে তেওঁলোকে পুষ্টিহীনতাৰ পৰা ৰক্ষা পাব পাৰে। আৰু লগতে কিশোৰী কালত যিহেতু মাহেকীয়া আৰম্ভ হয় তেতিয়া কি হয়, প্ৰতি মাহেকীয়াতে যথেষ্ট পৰিমাণৰ আমাৰ ব্লাড লছ হয় আৰু সেইখিনি আমি পূৰণ কৰিবলৈ হ'লে কি কৰিব লাগিব, আইৰণযুক্ত যিখিনি আমাৰ খাদ্য আছে সেই খাদ্যখিনি খাইহে আমি কিশোৰীসকলৰ সেই ৰক্তহীনতা দূৰ কৰিব পাৰিম। যদিহে এগৰাকী কিশোৰী ৰক্তহীনতাত ভুগি থাকে তেতিয়াহ'লে তেওঁ কি হ'ব, পঢ়া শুনাত মন নবহিব, ক্ষীণাই শুকাই যাব, শৰীৰৰ স্মৃতি নঘটিব, পঢ়াত মনোযোগ নাথাকিব। গতিকে এনেকুৱা ধৰণৰ সমস্যাবিলাক আৰু লগতে শৰীৰৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা সেয়া লাহে লাহে কমি আহিব। তাৰ ফলত কি হ'ব, সঘনাই বেমাৰ হ'ব। আমাৰ যিবিলাক বেমাৰ আজাৰ হৈ থাকে সেইবিলাক চাবচোন, ৰক্তহীনতা অকল কিশোৰী বুলিয়েই নহয়, ৰক্তহীনতা ভোগা মানুহৰ মাজত বেমাৰৰ প্ৰৱণতা বেছি। সেয়েহে আমি যেতিয়া কিশোৰী এগৰাকী সুস্থ সবল ৰূপে গঢ়ি তুলিব পাৰিম তেতিয়াহ'লে তেওঁ যেতিয়া উপযুক্ত বয়সত বিয়া হ'ব, বিয়া হোৱাৰ পিছত কি হ'ব, তেওঁ এজন সুস্থ সবল শিশু জন্ম দিব পাৰিব। কিন্তু সাধাৰণতে দেখা যায় যে যিবিলাক অঞ্চলত বাল্য বিবাহ হয়, 18 বছৰৰ তলৰ যিসকল কিশোৰী বিবাহ হয় সেই কিশোৰীবিলাক কি হয়, পৈণত অৱস্থা পোৱাৰ আগতে তেওঁলোকে সন্তান সম্ভৱা হয় আৰু তাৰ ফলত কি হয় যে এটা কম ওজনৰ শিশুৰ জন্ম হয় আৰু কম ওজনৰ শিশু এটা জন্ম হোৱাৰ লগে লগে সেই লাহে লাহে পুষ্টিহীনতাৰ ফালে যায়গৈ। ইয়াৰ ফলত কি হয়, গোটেই আচলতে পৰিয়ালটোৱে ভুগিব লগা হয়। কেনেদৰে ভুগিব লগা হয়, শিশু এটা যেতিয়া জন্মতে কম ওজনৰ হৈ জন্ম হয় তেতিয়াহ'লে সেই শিশুটো লাহে লাহে পুষ্টিহীনতা ভুগে আৰু পুষ্টিহীনতা ভোগা শিশুটো কি হয়, সঘনাই বেমাৰ হয়, সঘনাই ডক্তৰৰ ওচৰলৈ নিব লগা হয় আৰু পৰিয়ালটো আৰ্থিকভাৱে জুৰুলা হৈ পৰে। সেয়েহে এই পোষণ মাহত আমাৰ ভাৰত চৰকাৰে এইটো বিষয়ৰ ওপৰত গুৰুত্ব দিছে যাতে আমি প্ৰতিজনী কিশোৰীকে ৰক্তহীনতা আৰু পুষ্টিহীনতাৰ পৰা ৰক্ষা কৰিব পাৰোঁ। সেয়েহে আমাৰ আজি কৰ্মীসকলে বাহিৰত এখন প্ৰদৰ্শনী পাতিছে যে কেনেকুৱা ধৰণৰ খাদ্য আচলতে আমি খাব লাগে, আমাৰ শিশুসকলক খুৱাব লাগে, আমাৰ কিশোৰীসকলক খুৱাব লাগে যাতে তেওঁলোকে ৰক্ষা পায়। এতিয়া
আমি সকলোৱে জানো যে এগৰাকী গৰ্ভৱতী মহিলাই কি কৰিব লাগে প্ৰচুৰ পৰিমাণৰ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে সুষম আহাৰ তেওঁলোকে গ্ৰহণ কৰিব লাগে যেতিয়া তেওঁ প্ৰথম গৰ্ভাৱস্থা মানে গৰ্ভৱতী হৈছে বুলি গম পায় তেতিয়াৰ পৰাই আমি কি কৰিব লাগে যে আমাৰ লোকেলি মানে থলুৱাভাৱে যিবিলাক উপলব্ধ শাক পাচলি আছে শাক পাচলি খুৱাব লাগে আপোনালোকে জানেই সকলোৱে কলডিল কলডিলত প্ৰচুৰ পৰিমাণে আইৰণ থাকে ঠিক তেনেদৰে সৰু মাছ সেইবিলাক কেলছিয়াম থাকে গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী এইবিলাক আমি গৰ্ভৱতী অৱস্থাৰ পৰাই যদি খাবলৈ আৰম্ভ কৰোঁ তেতিয়াহ'লে মানুহগৰাকীৰ যদি সময়মতে ভালদৰে তেওঁৰ ওজন বৃদ্ধি হয় তেতিয়াহ'লে তেওঁ এটা সুস্থ সবল শিশু জন্ম দিব পাৰে এতিয়া আপোনালোকে জানেনে যে এগৰাকী মহিলা গৰ্ভৱতী হৈছে বুলি যেতিয়া তেওঁ গম পায় সেই সময়তে তেওঁ ওজনটো জোখা হয় যেতিয়া প্ৰথমবাৰ হেল্থ চেকআপত যায় তেতিয়া তেওঁৰ ওজনটো জোখা হয় আৰু সেই ওজনৰ পৰা যেতিয়া তেওঁ ডেলিভাৰী সময় আহে তেতিয়ালৈকে অন্ততঃ 8ৰ পৰা 10 কেজি ওজন ইনভেষ্ট কৰি পেলাই ল'ৰা ছোৱালীক খুৱাবলৈ চেষ্টা কৰিব এইবিলাকে আপোনালোকে যিখিনি কথা জানে মই সেইখিনি আকৌ অকণমান খুটুকিয়াই দিছোঁ আপোনালোকে হয়তো মোতকৈ বেছিয়ে জানে কাৰণ প্ৰত্যেকৰে ল'ৰা ছোৱালী আছে ন প্ৰত্যেকৰে এইবিলাক বেলেগ বেলেগ হয় মানে কোনোবা এটা বাচ্চাই কিবা এটা বস্তু খাই ভাল পায় কোনোবা এটা সেইটো বেয়া পায় কোনোবা এটাই ধুনীয়াকৈ বহি খায় কোনোবা এটাই দৌৰি ফুৰে পিছে পিছে দৌৰি ফুৰিব লাগিব গতিকে প্ৰতিটো বাচ্চাই বেলেগ বেলেগ হয় গতিকে সেই অনুপাতে মাকগৰাকীয়ে মেনেজ কৰিব লাগিব এটা কথা চাব যে যিমান পাৰি মানে পেকেটৰ বস্তু বাহিৰা খোৱা বস্তু ফাষ্টফুড এতিয়া পূজা আহি আছে চবে আমি বাহিৰত ঘুগনি খাম পকৰি খাম কিবা চাওমিন খাম হয় নাই গতিকে আমি যদি আমি আমাৰ অভ্যাসটো সলনি কৰিব লাগিব আমি যদি তাহাঁতৰ টিভিটো লগাই পেলাই লৈ পেলাই খাই থাকোঁ সিহঁতেতো খাব বিচাৰিবই এইখিনি কথা আৰু ঠিক আছে বাইদেউগৰাকীয়ে ইমান ধুনীয়াকৈ মাতৃসকলে জানিবলগীয়া কথা কিছুমান ক'লে লগতে এফালে বাইদেউসকল বহি আছে আৰু সৰু ল'ৰা ছোৱালীবোৰ খেলি আছে এফালে আমাৰ বাইদেউ বহি আছে এইটো আলু দি বনোৱা হৈছে বাকীখিনি আমাৰ আজি বস্তুবোৰ দিছোঁ আৰু ডিমো আছে যিটো মানে আমাৰ প্ৰেগনেণ্ট মানুহৰ লগত খাবলৈ বস্তুবোৰ দিছোঁ আৰু এইটো মই বনাইছোঁ কেৰামিক পুডিং এইটো কেৰামিক পুডিং বনাইছোঁ আমাৰ বাচ্চাবিলাকে সাধাৰণতে ডিমবিলাক নাখায় বা গাখীৰ খুৱাবলৈ আমাৰ যথেষ্ট কষ্ট হয় ৰাতিপুৱা আমি এনেকৈ কিবা এটা সাধাৰণতে বনাই পেলাই যে অকণ ডেক'ৰেশ্যন কৰি দিওঁ দেখিবলৈ ভাল লাগিলে সিহঁতি খায়ো ভাল পায় এইটো হৈ গ'ল চয়াবিন আৰু বস্তুবিলাক ল'ৰা ছোৱালীৰ সদায় যেতিয়া মন মোহা হয় ন সেইবিলাক বস্তু খাই সিহঁতি বেছি ভাল পায় এনেকুৱা চয়াবিন এনেকৈ দিলে ল'ৰা ছোৱালী নাথাকিলে এনেকুৱা টাইপত বনাই অকণ ডেক'ৰেশ্যন কৰি দিলে ল'ৰা ছোৱালীবিলাকে খায়ো ভাল পায় আৰু খায়ো ভাল লাগে এইটো হৈ গ'ল মিলেটৰ হালোৱা এইটো কেনেকৈ বনাইছোঁ এইটো জাষ্ট হালোৱা বনোৱা টাইপতে বনাইছোঁ তাত খালি অকণমান গৰু ঘূৰি দিছোঁ বাকীখিনি হালোৱা বনোৱা টাইপতে বনাই অকণ ডেক'ৰেশ্যন কৰি দিছোঁ চুৰিখন কি বেছিখন কি কৰিলা এইটো ইডলি হয় এইটো মিক্স দাইল আছে এইটো ৰাজমাহ এখন ভাতৰ থালি পিটিকা আৰু দিম এইটো মিলেটৰ পায়স হয় মিলেটৰ পৰা বনোৱা পায়স হয় বাকী এইটো খিচিৰি হয় এইখিনি মানে মাহজাতীয় বস্তু এইখিনি ডালিমৰ গুটিৰে চিৰা গুড় হয় চিৰা গুড় গাখীৰ এইটো মানে কি হয় এইখিনি বস্তু আমি সাধাৰণতে যোনখিনি তাতে পোৱা যায় এজনী গৰ্ভৱতী মহিলাৰ সম্ভৱ কিছুমান বস্তু কিনি মেলি খাবলৈ অকণ মানে দিগদাৰো হ'ব পাৰে মাছ মাংস বা এইখিনি বস্তু খালেও যে তেওঁলোকে সম্পূৰ্ণৰূপে পুষ্টি পায় মাছ মাংসতে যে পায় তেনেকুৱাও নহয় এইখিনি খুৱাব তাৰ উপৰিঞ্চি আমাৰ ইয়াত শাক পাচলিও ৰখা হৈছে সেইখিনি বস্তু এভেইলেবল আমাৰ বাৰীত সহজতে পোৱা এইকেইটা বস্তু আছে ঢেকীয়া আছে কচু আছে কলমৌ আছে নৰসিংহ পাত এইখিনি গৰ্ভৱতী মহিলাগৰাকীৰ কাৰণে যথেষ্ট প্ৰয়োজনো হয় তাৰ বাদে এইটো পনৌনোৱা শাক যিটো আমি মানে বহুতে নাজানো এইটো কি হয় বহুতে নাজানে আম আপেল আপেল ইয়াতকৈ আমি বাৰীতে পোৱা বস্তু এইকেইটা বস্তু আমি খাব পাৰোঁ হয় ভিটামিন চি পোৱা যায় ন কেলছিয়াম ভিটামিন চি ভিটামিন চব এইবিলাকো পোৱা যায়
এইকেইটা বস্তু আমাৰ অংগনবাদী কৰ্মী আমাৰ অংগনবাদীত আমি মানে এইকেইটা যোগান ধৰা হৈছে এইখিনি গৰ্ভৱতী আৰু প্ৰকৃতি মাতৃক আমি দিছোঁ আৰু আমি চেণ্টাৰতো আমাৰ ল'ৰা ছোৱালীক খুৱাইছোঁ এইকেইটা বস্তু থেংক ইউ এফালে চবে খাই আছে ময়ো খাই লওঁ ডিম দিছে জেলপি পায়স সকলোৱে মিলি খাই বৈ ল'লোঁ লগতে এতিয়া যাবলৈ হ'ল আৰু বাইদেৱে কিবা এটা দি পঠাম বুলি কৈছে আৰু এইফালে বাইদেউ কেইগৰাকীমান বহি আছে বাইদেউহঁতকো মাত দি থৈ যাওঁ লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।